মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক দলৰ প্ৰতিবাদক ৰাজনৈতিক দলৰ আন্দোলনক সমালোচনা কৰিছিল। ৰাজনৈতিক দলৰ আন্দোলনক মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল প্ৰথমতে শুনাই ল'ব বিচাৰিছো। কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয়। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি আন্দোলন কৰা নাই, প্ৰতিবাদ কৰিলে বুলি আজি মুখ খুলিছে, আজি মন্তব্য কৰিছে। আন্দোলন কৰা নাই, বিজেপি দলে মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকোটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বত মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। আন্দোলন কৰা নাই, বিজেপি দলে মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকোটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বত মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। এইটো হ'ল যে যিকোনো মৃত্যুৰে দুখদায়ক, কিন্তু অসম চৰকাৰৰ হাতত কোনোবা এজন ব্যক্তিক আমি চৰকাৰী চাকৰি দিয়াৰ আগতে পুলিচৰ অনুসন্ধান আৰু গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ পিছতহে আমি গম পাম যে মৃত্যুৰ কাৰণ কি। কাৰণ ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আইনগতভাৱে, এনেই মই জনাটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে তদন্ত শেষ নহ'ব তেতিয়ালৈকে আইনগতভাৱেতো আমি নুবুজিম। যদি পুলিচৰ ভুল আছে তদন্তত ওলায়, তেতিয়া নিশ্চয় আমি তেওঁলোকক চৰকাৰী চাকৰি বা ক্ষতিপূৰণ দিব পাৰিম। কিন্তু যেতিয়ালৈকে বিষয়টো তদন্ত হৈ থাকিব তেতিয়ালৈকে এই বিষয়ে কমেণ্ট দিয়াটো ঠিক। আৰু এটা কথা আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।